মুখ্যমন্ত্ৰীয়ে কেতিয়া কি কয় আচলতে মুখ্যমন্ত্ৰী নিজেই নাজানে। মুখ্যমন্ত্ৰী 40% বাংলাদেশী আছে বুলি কোৱাৰ আগতে নিজে পদত্যাগ কৰি ল'ব লাগিছিল। তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী, তেওঁ অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ। তেনেকুৱা এটা পৰিস্থিতিত অসমত 40% বাংলাদেশী থকা কথাটো কৈ মুখ্যমন্ত্ৰীয়ে যে আচলতে ইতিহাস নাজানে, মুখ্যমন্ত্ৰীয়ে যে অংক নাজানে, মুখ্যমন্ত্ৰীয়ে যে আচলতে এইবিলাক মিছা কথা কয়, মুখ্যমন্ত্ৰীয়ে যে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি গাদী সুৰক্ষিত কৰিবৰ কাৰণে কথা বতৰাবিলাক কয়, এই মিছা কথাটোৰে মুখ্যমন্ত্ৰীৰ কথাবিলাকৰ প্ৰমাণ কৰে। মই স্পষ্ট কৰিছোঁ, মুখ্যমন্ত্ৰীৰ যদি লাজ আছে, মুখ্যমন্ত্ৰীয়ে এই কথাটো যিহেতু কৈয়ে পেলাইছে, তেওঁ গৃহ বিভাগৰ পৰা পদত্যাগ কৰাটো উচিত। অসমত ক'ত বাংলাদেশী আছে দেখুৱাই দিয়ক না মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰী বাংলাদেশী 40% বাংলাদেশী থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ হৈ আছে কেনেকৈ? তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে। গতিকে এইবোৰ বেপৰোৱা কথা বতৰাবিলাক কৈ এটাই উদ্দেশ্য যে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰিলে সংখ্যাগুৰু মানুহে ভাল পাব, 26ত তেওঁক আকৌ ৰাজনৈতিকভাৱে তেওঁক ক্ষমতা দিব। মানুহ ক্ষমতাৰ কাৰণে, ৰাজনৈতিক ক্ষমতাৰ কাৰণে মানুহ ইমান তললৈ যাব নালাগে। মুখ্যমন্ত্ৰীয়ে এই কথাটো জনা উচিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি এই ধৰণৰ অচিনাকি বাংলাদেশী মিয়া এইবোৰ শব্দ পৰিহাৰ কৰি মানুহৰ ৰাজনীতি কৰক, অসমৰ হৈ ৰাজনীতি কৰক, তাতে আপোনাক ইতিহাসে মনত ৰাখিব। কিন্তু আপুনি যি ধৰণে নিজ মানসিকতাৰ পৰিচয় দি ভাৰতীয় নাগৰিকক আপুনি বাংলাদেশী লেবেল লগাই পেলাই, মিয়াৰ লেবেল লগাই পেলাই, অচিনাকি লেবেল লগাই পেলাই, মুছলমানৰ লেবেল লগাই পেলাই, ধৰ্মৰ নামত বিভাজন কৰি অসমখনক যে থানমান কৰি একেবাৰে শেষ কৰিব বিচাৰিছে, ইয়াৰ কাৰণে কিন্তু অসমৰ ৰাইজে, অসমৰ ইতিহাসে, ভাৰতবৰ্ষৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰে। আপুনি কলা আখৰেৰে এজন নিজ মানসিকতাৰ মানে মেৰু বিভাজন কৰা, সাম্প্ৰদায়িক বিষবস্ত্ৰ বিভাগ পৰা এজন খুব তলৰ খাপৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি ইতিহাসত চিনাকি হৈ থাকিব। গতিকে মই স্পষ্টকৈ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এইবিলাক ভেকক ধৰণৰ মিছা কথা, মুখ্যমন্ত্ৰী এইবোৰ কথা কৈয়ে আচলতে নিজৰ ক্ষমতা দখল কৰি পুনৰ গাদীত বহিব বিচাৰিছে, বাকী একো নাই। গতিকে মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ, এজন বাংলাদেশী আছে যদি দেখুৱাই দিয়ক না। দেখুৱাই দিব নোৱাৰে কিয়? এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লাজ থাকিব লাগে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাংলাদেশী অসমত আনিবহে বিচাৰিছে কা দি পেলাই। আমিতো বাংলাদেশী খেদিব বিচাৰিছোঁ, তেওঁৰহে বাংলাদেশী প্ৰীতি আছে। আৰু মুখ্যমন্ত্ৰী ইমানেই যে বাংলাদেশী দেখা পায়, তাৰমানে আল্টিমেটলি তেওঁ বাংলাদেশৰ পৰা মানুহ আনিবৰ কাৰণে হয়তো প্লেন বনাইছে, যে কেনেকৈ 40% মানুহ আনিব পৰা যায় বাংলাদেশৰ পৰা, সেইটো চিন্তা চৰ্চা কৰি আছে নেকি মোৰ সন্দেহ হয়। গতিকে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ নিম্ন খাপৰ কথা বতৰা বাদ দি মানুহৰ হৈ, অসমখনৰ হৈ, অৰ্থনৈতিকভাৱে অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে, শৈক্ষিকভাৱে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে ৰাজনীতি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আমাৰ ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ বিশেষ সাধাৰণ সভাখন অহা 30 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব উত্তৰ চলমা জিলা সমিতি, বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত এই আমাৰ বালাপাৰা অঞ্চলত। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে অভ্যৰ্থনা সমিতি, জিলা সমিতি ইতিমধ্যে কাম কাজ প্ৰায় 80% সম্পূৰ্ণ কৰি তুলিছে। যথেষ্ট কষ্ট কৰি আছে এই ঠাণ্ডাৰ বতৰত। আমাৰ অভ্যৰ্থনা সমিতি, বালাপাৰাৰ স্থানীয় ৰাইজ, আমচুৰ আমাৰ কেন্দ্ৰীয় জিলা সকলো পৰ্যায়ৰ নেতা কৰ্মীসকলে যথেষ্ট কষ্ট কৰি আছে দিনে নিশাই, কেনেকৈ সাধাৰণ সভাখন সাফল্যমণ্ডিত কৰিব পৰা যায়। আৰু আমি আশা কৰা ধৰণে যিখিনি কাম আগবাঢ়িছে, নিশ্চিতভাৱে সাধাৰণ সভাখন খুব সাফল্যমণ্ডিত হ'ব। আৰু এই সাধাৰণ সভাৰ জৰিয়তেই আচলতে আমচুক এটা নতুন গতি দিব। আমচুৰ নতুনভাৱে, নতুন ৰণনীতিৰে সংখ্যালঘুৰ আৰ্থ সামাজিক, সাংস্কৃতিক, শৈক্ষিক যিখিনি সমস্যা আছে, যিখিনি লৈ আমি যুঁজি আছোঁ, এই সমস্যাখিনি আৰু অধিক শক্তিশালী বলিষ্ঠভাৱে ৰাজপথতেই হওক, আইনগতভাৱেই হওক বা চৰকাৰৰ আগত দাঙি ধৰি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা নতুন শক্তিৰে আমচুৱে কাম কৰিব বুলি মই আশা কৰিব পাৰোঁ। আৰু এই চাগতে মই বিশেষকৈ আমচুৰ সকলো পৰ্যায়ত, শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যিমান কৰ্মকৰ্তা আছে সকলোৱে এই সাধাৰণ সভাখনলৈ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলিব, 1 বজাত মুকলি সভা হ'ব, তাৰপিছতে সন্ধিয়া 7 বজাত প্ৰতিনিধি সভা হ'ব। গতিকে মই আশা কৰিম যে এই প্ৰতিটো কাৰ্যসূচীতেই আমাৰ আমচুৰ কৰ্মকৰ্তাসকলে পূৰ্ণাংগভাৱে যোগদান কৰিব। আৰু মই এই অঞ্চলৰ ৰাইজক, বিশেষকৈ নামনি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ, বা বিভিন্ন জিলাৰ পৰাও ৰাইজক আহ্বান জনাইছোঁ যে এই সাধাৰণ সভাৰ জৰিয়তে আচলতে মই আনুষ্ঠানিকভাৱে 20 বছৰীয়া যি সংগ্ৰাম আছিলে, মই সেই সংগ্ৰামৰ মানে এই আমচুৰ মজিয়াত ইতি পেলাবলৈ মই আগবাঢ়ি গৈ আছোঁ, অৱসৰ ল'বলৈ গৈ আছোঁ। গতিকে এই সময়ছোৱাত মোৰ সেই দিনৰ 1 বজাত যি মুকলি সভা আৰু ৰাজহুৱা বিদায় অনুষ্ঠান হ'ব, সেই অনুষ্ঠানটিত মই সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। সেইকাৰণে যে সকলোৱে আহি মোক দোৱা দিব, আশীৰ্বাদ কৰিব, যাতে অহা দিনবিলাকত আমচুত যি ধৰণে মই কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ, কামবিলাক কৰিবলৈ চেষ্টা
চেষ্টা কৰিছোঁ এই কামখিনি যাতে মই অহা দিনবিলাকত য'তেই নাথাকোঁ কিয় আৰু অধিক শক্তিশালীভাৱে সংখ্যালঘু সমাজৰ এই সমস্যাখিনি অসম আৰু অসমীয়াৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লৈ কাম কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে মোক এই বিদায় বেলিকাত সকলোৱে আহি এখন্তেক দেখা দি মোৰ কাৰণে আশীৰ্বাদ আৰু দোৱা দি যাব বুলি মই আশা কৰিছোঁ গতিকে সকলোৰে উপস্থিতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমচুৰ যিমান কৰ্মকৰ্তা আছে মই কৈছোঁ আমাৰ প্ৰতিনিধি সভাটো বেলেগ কথা কিন্তু মুকলি সভাটোত যাতে সকলোৱে আহি মোৰ এই বিদায় অনুষ্ঠানটোত বা মুকলি সভাটোত উপস্থিত থাকে।